হয় ভাল লগা কথা আমি ডিমৌ নাট্য মন্দিৰত আচলতে আজি 450 মানে আমাৰ আশা কৰ্মীসকল গৰ্ভৱতী মহিলাসকল বা অংগনবাদী ৱৰ্কাৰ্ছসকল সকলো আহিছে এটা ভাল গেডাৰিং এটা ভাল এনাৰ্জি আৰু চিনাৰ্জি বুলি ক'ব পাৰি আমি গোটেই প্ৰশাসন যন্ত্ৰটো আহিছোঁ ডি চি ছাৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে মই এ ডি চি ছ'চিয়েল ৱেলফেয়াৰ মোৰ ওচৰতে এছিষ্টেণ্ট কমিশ্যনাৰ আই এছ চান্দি মেডাম আৰু লগতে আমাৰ ডি চি পিও আছে গতিকে আমাৰ সকলোৰে গোটেই ছ'চিয়েল ৱেলফেয়াৰ ইউনিটটো ডি চি পিও ইউনিট সকলো মিলি আচলতে অকণমান সজাগতা অকণমান এটা নেৰেটিভ বিল্ডিং যে আমি পাহৰি যাব নালাগে যে আমি তেওঁলোকৰ লগত আছোঁ প্ৰেগনেণ্ট লেডিসকলৰ লগত আছোঁ ছ'চাইটিৰ লগত আছোঁ গোটেই এডমিনিষ্ট্ৰেশ্যনটো যে তেওঁলোকৰ লগত আছে এই ফিলটো আচলতে দিয়াবলৈ বা এই অনুভৱটো দিয়াবলৈকে আজি অহা হৈছে এটা আমি খুব প্লেন কৰি কামটো কৰিছিলোঁ যাতে অডিঅ' ভিজুৱেল মাধ্যমেৰেও যাতে তেওঁলোকে ইণ্টাৰেষ্ট পায় প্ৰগ্ৰেমটোত আৰু যিখিনি কৰিব লাগে যে গৰ্ভৱতী মহিলাসকলে কেনেদৰে নিজকে কেয়াৰ কৰিব লাগে বা গোটেই ছ'চাইটিয়ে যে তেওঁলোকক এক্সট্ৰা কেয়াৰ এটা কৰিব লাগে টিনেজ প্ৰেগনেঞ্চি আমি ডিছকাৰেজ কৰিব লাগে এই ধৰণৰ মেছেজসমূহ আমি তেওঁলোকলৈ স্প্ৰেড কৰিব চেষ্টা কৰিছোঁ হয় থেংক ইউ নাই আজি ডিমৌৰ আমাৰ বিষ্ণুজ্যোতি প্ৰকল্প প্ৰেক্ষাগৃহত যিখন সভা আয়োজন কৰিছে আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা বা জিলা সংঘত স্বাস্থ্য হেৰিৰ পৰা স্বাস্থ্য বিভাগ বা আমাৰ গোটেই ছ'চিয়েল ৱেলফেয়াৰ সকলোৱে মিলি এইটো বহুত সুন্দৰ এটা পদক্ষেপ লৈছে এই সুন্দৰ পদক্ষেপ এইকাৰণেই মই কৈছোঁ কাৰণ আজি লাহে লাহে সমাজত আমাৰ টিনেজ প্ৰেগনেঞ্চিটো অকণমান বাঢ়ি যোৱা দেখা গৈছে আৰু টিনেজ প্ৰেগনেঞ্চি বঢ়াৰ লগে লগে এইটো হাই ৰিস্ক প্ৰেগনেঞ্চি হয় গতিকে প্ৰসূতিৰ মৃত্যুৰ সংখ্যাও আমাৰ সেইমতে বাঢ়ি যোৱাৰ সম্ভাৱনা আছে তাক প্ৰিভেনশ্যনৰ কাৰণে প্ৰতিৰক্ষাৰ কাৰণে এই প্ৰটেকশ্যনৰ কাৰণে আমাৰ যিখিনি আজি আলোচনা হ'ল সেই আলোচনা মৰ্মে আমি যদি সমাজৰ এই সকলো স্তৰলৈ আমি যদি লৈ যাব পাৰোঁ যে বাল্য বিবাহ কৰাটো অনুচিত ছোৱালী কন্যা শিশুক আমি শিক্ষাদান কৰাব লাগিব মেচিয়ৰিটি নোহোৱালৈকে এটলিষ্ট 19 বছৰ নোহোৱালৈকে আমি তেওঁলোকৰ যিটো ভয়াৱহতা আছে হাই ৰিস্ক প্ৰেগনেঞ্চি যিহেতু নিজৰ গ্ৰ'থে নহয় গতিকে নিজে নাজানে মানসিকভাৱেও সিমানখিনি ডেভেলপ নহয় গতিকে যিকোনো ফিজিকেলি মেণ্টেলি ডেভেলপ নোহোৱা সেই শিশুটিক কন্যা শিশুটিক বাল্য বিবাহৰ হোৱাৰ লগে লগে তেওঁৰ বিপদ সকলো ফালৰ পৰা বিপদ সমাজৰ এটা ব্যাধি স্বৰূপে দেখা দিব গতিকে সেই পৰিয়ালটোৱে হওক চুবুৰীটোৱে হওক সমাজখনৰ আমাৰ সকলোৰে গতিকে আমি সকলো দায়বদ্ধ হ'ব লাগিব যাতে আমি তেনেকুৱা ধৰণৰ যদি খা খবৰ আমি পাওঁ এনেকুৱা ধৰণৰ যদি বাল্য বিবাহৰ কাৰণে যদি প্ৰস্তুতি হৈছে আমি ইমিডিয়েটলি সেইটো ষ্টপ কেনেকৈ কৰিব পাৰোঁ আৰু আমি ষ্টপ কৰি আমি তাইৰ শিক্ষা দিয়া বা সুস্থ স্বাস্থ্য কেনেকৈ ৰাখিব পাৰোঁ সেইবাবে সকলো স্তৰৰ মানুহে আমাৰ আপোনালোক সকলোকো সহযোগিতা লাগিব সকলো স্তৰৰ মানুহৰ সহযোগিতাত সেইটো প্ৰিভেনশ্যন আমি কৰিব পাৰিব লাগিব আৰু আজি এই সভাখনে এইটোৱেই মেছেজ দিব বিচাৰিছে যাতে আমি কন্যা শিশুক সন্মান দি আমি সমাজত ৰাখিব লাগিব তেখেতসকলৰ শিক্ষাৰ কাৰণে আমি মনোনিৱেশ কৰিব লাগিব তেখেতসকল অকল বিয়াই যে সকলো সেয়ে নহয় আমি সময়ত হ'ব চাকৰি বাকৰি নিজে কৰি লৈ তেখেতসকলে ইষ্টাব্লিছ হওক সমাজত ভাল এগৰাকী সুস্থ নাৰী হিচাপে তেওঁ হেৰি হওক প্ৰতিষ্ঠা হওক আৰু সমাজলৈ ভাল অৱদান আগবঢ়াওক গতিকে এই ব্যৱস্থাৰে আজি যি মানসিকতাৰে এইটো লৈছে সেইটো খুব সুন্দৰ পদক্ষেপ মই ভাবোঁ আজি এই সভাৰ প্ৰতিটো স্তৰলৈ যাখিনি আলোচনা হ'ল প্ৰতিখন চুবুৰী প্ৰতিখন জেগালৈ ডিমৌ অঞ্চলৰ ভিতৰুৱা অঞ্চললৈ আপোনালোক সকলোৱে মিলি এইটো প্ৰচাৰ কৰিব লাগিব আৰু সজাগতা আনিব লাগিব তেহে আমি আজি এই সভাৰ প্ৰকৃত উদ্দেশ্য আমি সফল হ'ম এইখিনিয়ে কৈছোঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত